কাৰ? গোপীসকলৰ। তেওঁলোকে পুনৰ উদ্ধৱক প্ৰশ্ন কৰিছিল কি বুলি? হে উদ্ধৱ, তুমি গোবিন্দৰ কথা কোৱা, ভগৱন্তৰ বিষয়ে আমাক জনোৱা। তেওঁ মথুৰাত কুশলে আছেনে? তেওঁ পিতৃ মাতৃক লাভ কৰি তেওঁলোকৰ ওচৰত থাকি আনন্দ লাভ কৰিছেনে? তেওঁ যদুবংশৰ বৈৰী কংসদুৰাচাক সসৈন্যে বধ কৰা শুনি আমি পৰম আনন্দিত হৈছো বা পৰম সন্তোষ পাইছো বা পৰম আনন্দ লাভ কৰিছো। কৃষ্ণই যদুসকলৰ হিত কৰাৰ বাবে গোপীসকলে কৈছে আমি বৰ সুখী অনুভৱ কৰিছো। তাৰপিছত আকৌ কৈছে এজনী গোপীয়ে, হে উদ্ধৱ, কৃষ্ণই আমাৰ যিদৰে প্ৰীতি সাধন কৰিছিল মথুৰাৰ নাৰীৰো তেনেদৰে প্ৰীতি সাধন কৰিছে নেকি? মথুৰাৰ নাৰীয়েও কেৰাহীকৈ চাই কৃষ্ণতেই দেহ অৰ্পণ কৰিছে নেকি? তেওঁলোক জ্বলিছে। তেওঁলোক কি বুলি কয় এইটো? ঈৰ্ষা জন্মিছে তেওঁলোকৰ। কৃষ্ণ তাৰপিছত কি কৈছে শুনক। হে ৰাম যেন যেন ক্ৰীড়া কেলি কৰিলা বনত, শিকি কথা পৰে আউৰ কৃষ্ণৰ মনত। কহি উদ্ধৱ তুমি মুখ্য হৰিদাস, আউৰ গোপী সুধই তেজী সুদীৰ্ঘ নিশ্বাস। কদাচিত কেশৱে স্মৰন্ত সিটো ৰাত্ৰি, কুণ্ড মুকুণ্ড চন্দ্ৰে সুশোভিত আতি। বাজই আতি চৰণেনো পুৰৰুণ জুন, আমি বেঢ়ি গাইলো সেহি গোবিন্দৰ গুণ। আকৌ আন এগৰাকী গোপীয়ে কি কৈছে? হে সখী, তুমি কি প্ৰশ্ন কৰিছা বুলি উপৰোক্ত যিগৰাকী গোপীয়ে উদ্ধৱক সেই কথাখিনি কৈছিলে সেইগৰাকী গোপীক আন এগৰাকী গোপিনীয়ে কি বুলি কৈছে? তুমি কি প্ৰশ্ন কৰিছা? একেজন কৃষ্ণক আমি যিদৰে ভজিছো, যিদৰে তেওঁক পূজিছো, মথুৰাৰ নাৰীয়ে নভজাৰ কাৰণ কি থাকিব পাৰে? আমি যেনেদৰে তেওঁক ভাল পাইছো, আমি যেনেদৰে তেওঁক বিচাৰিছো, মথুৰাত থকা সকলোতো নাৰীয়েই, তেওঁলোকেও কৃষ্ণৰ সেই ৰূপ দেখি কৃষ্ণক আমাৰ দৰেই বিচাৰিব। কেইগৰাকীমান গোপীয়ে সেই দুজনীৰ কথা শুনি কৈছিল কি বুলি? সেইবোৰ বাদ দিয়া সখী, উদ্ধৱক উদ্দেশ্যি কি কৈছে? হে উদ্ধৱ, আমি অভাগিনী, গোপীসকলৰ কথা মথুৰাৰ নাৰীসৱে কেতিয়াবা আলোচনা কৰেনে? আমি দুখিনী অভাগিনী গোপীসকলৰ কথা কৃষ্ণই মথুৰাত থাকি পেলাই তেওঁলোকক মনত পেলায়নে? বা তেওঁলোকৰ কথা কাৰোবাক সোধেনে? বা তেওঁলোকৰ বিষয়ে কাৰোবাৰ আগত অৱগত কৰেনে? এই কথাখিনি উদ্ধৱক সুধিছে কৃষ্ণ। আমাৰ কণ্ঠত হৰি ধৰি বাহু মেলি, কৰিলন্ত জাতু বিপৰীত ৰাস কেলি। কেহু বুলৈ ইটো বৃন্দাবনক স্মৰন্ত, কৃপাময় ভকতৰ গতি ভগৱন্ত। আউৰ কি দেখিবু তান অৰুণ বচৰণ, এহি বুলি স্তম্ভিথাকৈ নবজাই বচন। ইৰাম বহি যায় নেত্ৰৰ লোতক সৰসৰি, কৃষ্ণ পদ পংকজ কথা কৈ মনে ধৰি।
বৃন্দাবনৰ মাজত কৃষ্ণই আমাৰ লগত যি ৰাসলীলা কৰিছিল সেইবোৰ কথা কৃষ্ণৰ মনত আছেনে বা এতিয়াও মনত পেলায়নে সেই কথা আমাক জনোৱা বুলি উদ্ধৱক গোপীসকলে সুধিছে আন এজনী গোপীয়ে দীৰ্ঘ নিশ্বাস পৰিত্যাগ কৰি দীঘলকৈ উশাহ লৈ পেলাই উদ্ধৱক উদ্দেশ্যি সুধিছে কি বুলি হে উদ্ধৱ তুমি মুখ্য হৰিদাস তুমি কৃষ্ণৰ পৰম ভক্ত পূৰ্ণিমাৰ মধুৰ নিশা আমি তেওঁক বেঢ়ি তেওঁক মাজত লৈ আমি চাৰিওফালে ঘূৰি যি গীত গাইছিলো আমাৰ ডিঙিত কৃষ্ণই বাহুৰে খাবলৈ ধৰিছিল বিভিন্ন প্ৰকাৰে ৰাস লীলা কৰিছিল সেই পূৰ্ণিমাৰ নিশা কথা কৃষ্ণৰ মনত আজিও পৰেনে সেই কথাখিনি আমাক অতি সোনকালে তুমি জনোৱা বুলি উদ্ধৱক সুধিছে হে ৰাম কেহু গোপী পুলৈ শুন উদ্ধৱ বান্ধৱ ব্ৰজক আহিবা পুনু প্ৰাণৰ মাধৱ পুৰি আছো আমি আতি বিৰহৰ জুই আমাক জীয়াইবা দুনাই কৃষ্ণে কৰে চুই জোৰাই বন্ত প্ৰাণ পুনু মধুৰ বচনে ইন্দ্ৰে যেন জীয়ান্ত বনক বৰিশনে আন এগৰাকী গোপীয়ে কি কৈছে কৃপাময় ভকতৰ গতি ভগৱন্তই কেতিয়াবা বৃন্দাবনৰ কথা স্মৰণ কৰেনে আমি জানো কেতিয়াবা তেওঁৰ ৰঙা চৰণ যুগল এদিন নহয় এদিন নিশ্চয় দৰ্শন পাম কটু পৰমাৰ্থ গোপী বুলিলাই উত্তৰ পূৰ্ণ কাম কৃষ্ণ জানো জগত ঈশ্বৰ আমি বনচাৰি আনো ৰাজভাৰ জাগন লক্ষ্মীৰ স্বামী ততাত কোন প্ৰয়োজন হে ৰাম কৃষ্ণক পাইবাৰ আশা নঘটে আমাত তথাপি আকুল মন কৰি কি চুৱাত নাহি কৈ পৰম সুখ নিৰাশাত পৰ হেন শুনি আউৰ গোপী দিলে উত্তৰ উপৰোক্ত কথাখিনি কৈ উদ্ধৱৰ পৰা মুখ লুকুৱাই গোপীসকলে মনে মনে চকুলো টুকিছিল কান্দিছিল কোনো কোনো গোপীয়ে উদ্ধৱক উদ্দেশ্যি কৈছিল হে উদ্ধৱ বান্ধৱ ব্ৰজধামলৈ পুনৰ আমাৰ প্ৰাণৰ বান্ধৱ আহিবনে উভতি আমি তেওঁৰ বিৰহৰ জুইত পুৰি মৰিছো তেওঁৰ বিৰহে আমাক ব্যাকুল কৰি তুলিছে কৃষ্ণই আমাক স্পৰ্শ কৰিলেহে আমি পুনৰ জীয়াই থাকিব পাৰিম কৃষ্ণৰ হাতৰ পৰশ আমাৰ শৰীৰত পৰিলেহে আমি পুনৰ এই শৰীৰত প্ৰাণ পাম তেওঁৰ মধুৰ বচন শুনি আমাৰ প্ৰাণ জোৰ পৰিব বুলি গোপীয়ে কৈছে ইন্দ্ৰই যেনেকৈ ধৰাত বৰষুণ দি ধৰাখন জীপাল কৰি ৰাখে ঠিক তেনেদৰে কৃষ্ণৰ হাতৰ পৰশ পালেহে আমি জীয়াই আছো বুলি ধৰি ল'ব পাৰো বুলি গোপীসকলে কান্দি কান্দি উদ্ধৱক কৈছে নাহি কৈ লক্ষ্মী তু কিনছি তেকুই সাজাৰ নুগু
সন্ত লক্ষ্মী দেৱী তথাপি হিয়াৰ যাৰ যহে সংসাৰক উচাদেশৰ বথা হেননো কৃষ্ণৰ কোনে নুশুনিব কথা আওৰ গোপী বোলৈ মোৰ শুনিও সন্মত পাহৰি থাকন্তে দুখ নোপজই মনত তথাপিতো পাহৰিবে কৃষ্ণক নপাই সুমৰা ঐ বৃন্দাবনে দুনাই দুনাই। ওপৰত কৈ যোৱা গোপীগৰাকীৰ কথা শুনি তেওঁ কাষৰে আন এগৰাকী গোপীয়ে সেই গোপীগৰাকীক উদ্দেশ্যি কি কৈছে, হে সখী, তুমি উদ্ধৱক সেই প্ৰশ্ন কিয় কৰিছা? কৃষ্ণই কংসৰ ভয়ত গকুলৰ নন্দগৃহতে আছিল। তেওঁ শত্ৰুক বধ কৰি ৰাজ্যভাৰ লাভ কৰিছে। কিহৰ বাবে কৃষ্ণ পুনৰ ইয়ালৈ আহিব? কংসক মাৰি পেলাই কংসৰ পৰিৱৰ্তে যদিও উগ্ৰসেনক ৰজা পাতিলে, উগ্ৰসেনো বৈষ্ণৱ, তেওঁ কৃষ্ণৰ একান্ত সেৱক, গতিকে কৃষ্ণই যিটোকে কয় সেইটোকে কৰিব। গতিকে তেওঁ ৰাজভোগ পাইছে যেতিয়া আমালৈনো আৰু কিয় মনত পৰিব? তেওঁ মথুৰাত সুহৃদ বান্ধৱ লগ পাই মহাসুখে আছে। নিজৰ ইষ্টমিত্ৰ বন্ধু সমস্তক লগ পাই পেলাই কৃষ্ণ তাত সুখে শান্তিৰে বসবাস কৰিছে, বুজিছেনে? তেওঁ বহু ৰজা কন্যা বিবাহ কৰাব পাৰিব। তেওঁ আমাৰ নিচিনা আমি ইয়াত যিমানসকল আছো গোপিনী, আমাৰ 3 গুণ তেওঁ ইচ্ছা কৰিলে বিয়া পাতিব পাৰিব। সেই কৃষ্ণৰ আমি কি কামত লাগিম? গতিকে আমাক তেওঁৰ প্ৰয়োজন নাই। এতিয়া আমাক তেওঁ কি কাৰণে বিচাৰিব, বা তেওঁ আমাক কিয় মনত পেলাব, স্মৰণ কৰিব? খোজ হব পৰি আছে কৃষ্ণৰ ভৰিৰ, তাক দেখি 10 গুণে দগধ শৰীৰ। ধ্বজ ব্ৰজ পংকজ অংকুশে অলংকৃত, ধৰণ নযাই আউৰ তাক দেখি চিত। কৃষ্ণক সুমৰি পাৰই খোজতে লুটাৰি, হা কৃষ্ণ কৈক বইলা আমাক মাৰি। শুকতে আন্ধাৰ দেখো ফুটে যেন বুক, কেন মতে পাহৰিবো মাধৱ বন্ধুক। ইটো মহালীলা গতি হাস্য নিৰীক্ষণে, হৰিলা আমাৰ মন মধুৰ বচনে। একো গৃহ কীট আউৰ কৰিতে নপাৰি, হেন জানা মৰা আমি যত গোপ নাৰী। আন এজনী গোপীয়ে কৈছে,